আমি আজি ইয়াত সমবেত হৈছোঁ, ধৰ্ণা দিছোঁ। যিটো ভোটাৰৰ অধিকাৰ, সেই অধিকাৰটো যেতিয়ালৈকে চৰকাৰে মানি নল'ব তেতিয়ালৈকে আমি এই আন্দোলন কাৰ্যসূচী আমাৰ চলি থাকিব আৰু এই আন্দোলন বাহাল থাকিব। কি উদ্দেশ্য দাবী হ'ব? দাবী আমাৰ বহুতকেইটা দাবী আছে। চাকৰিৰ অধিকাৰ মৌলিক অধিকাৰ হ'ব লাগে। APL BPL 97% আসন ৰিজাৰ্ভেশ্যন হ'ব লাগে আৰু তেওঁলোকে নেতাই যিটো মানে বেবিচাৰি আইন বনাইছে সেইটো ধ্বংস হ'ব লাগে, বাতিল কৰিব লাগে। কি লাগিব ৰাজ্যত অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে, কি ক'ব? ৰাজ্যত অস্বাভাৱিকভাৱে এওঁলোকে মূল্য বৃদ্ধি কৰিছে। কিবা এটা আঁচনি দিছে অৰুণোদয়, আৰু কিবা এটা আঁচনি দিছে, এটকা দিছে 10 টকা ওলাই লৈ গুচি গৈছে, ৰাইজক হাৰাশাস্তি কৰিছে। এইবিলাক বন্ধ কৰিব লাগে। এইবিলাক আমি মানি নলওঁ। CPI আপোনালোকে উচ্ছেদ অভিযানৰ বিৰুদ্ধেও কৈছে। আমি উচ্ছেদ অভিযান হ'ব নালাগে আৰু উচ্ছেদ অভিযানৰ মানে পূৰ্ণ আইনীভাৱে মানে পূৰ্ণ কাম তেওঁলোকে নকৰে। উচ্ছেদ অভিযানটো এনেকুৱা, যেতিয়া চৰকাৰক মাটি লগা হ'ব, মানুহ এজনক খেদি পঠিয়াই অন্য এক জেগাত যদি তেওঁক বাসস্থান দিব নোৱাৰে, মানে মানুহক উচ্ছেদ কৰি আলাই বিলাই কৰিব নোৱাৰে, তেওঁলোকে মানৱ অধিকাৰ উলংঘা কৰিছে। সেইটো CPI কোনোদিন মানি নলয়। লাগিব আমাৰ মূল উদ্দেশ্য হ'ল ভোটাৰশ্বিপ। এতিয়া ভোটাৰশ্বিপ তেওঁলোকে দিব পাৰে। বৰ্তমান যিটো মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিৰ পৰাই ভোটাৰশ্বিপ দিব পাৰে। আমি ভোটাৰশ্বিপ কৃতিৰ যি অৱদান, তাৰে পৰাই আমি বিচাৰিছোঁ। যি প্ৰাকৃতিক অৱদান, ধৰ আজিৰ তাৰিখত ছেকেণ্ডত কোটি কোটি লিটাৰ তেল খৰচ হয়, পুৰে। তেনেকৈ ছেকেণ্ডত কোটি কোটি টকা চৰকাৰত ঘৰত টেক্স জমা হয়, তাৰে পৰাও দিব পাৰে। কেইবাটা প্ৰকাৰৰ পৰা তেওঁলোকে ভোটাৰক ভোটাৰ ভাত্তা দিব পাৰে। মূল্য বৃদ্ধিৰ পৰাই ভোটাৰ ভাত্তা দিব পাৰে। যেতিয়ালৈকে তেওঁলোকে এইবিলাক আমাক নিদিব, দেশৰ ভোটাৰক যেতিয়ালৈকে ভোটাৰ ভাত্তা নিদিব, তেতিয়ালৈকে আমাৰ আন্দোলন কাৰ্যসূচী চলি থাকিব।